বানে ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰো বহু ক্ষয়ক্ষতি কৰিলে। যোৰহাট জিলাখনৰ মৰিয়নি, তিয়ক, তিতাবৰ এই ঠাইতে বানে ক্ষতি কৰিছে, সা সম্পত্তি নষ্ট হৈছে আৰু মৰিয়নিত বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছে। তো আমি য'ত এতিয়া আছোঁ, এখন সৰু নদী এতিয়া মথাউৰি ভাঙি যোৱাৰ ফলত এই গোটেই গাঁওখনত যিবিলাক খেতি বাতি আছিল, খেতি বাতি নষ্ট হৈছে। আৰু এইখন নদীৰ এই মথাউৰিতে 10 ঠাইত এনেধৰণেৰে মানে ছিগিছে। এই কথাটোকে আমাৰ স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দিনে ৰাতিয়ে মানুহখিনিৰ লগত লাগি আছে আৰু সহায় কৰিবৰ কাৰণে চেষ্টা কৰি আছে। কৈছিল যে এপাক ইয়ালৈ আহি যাওক। আমি আহিলোঁ। যোৱাকালি চৰাইদেউ, শিৱসাগৰ এইবিলাক ঠাইলৈ গৈছিলোঁ। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ পৰা আমি কেনেধৰণে সহায় কৰিব পাৰোঁ গ্ৰামাঞ্চলৰ ৰাইজক, আমিও অলপ পৰ্যালোচনা কৰি আছোঁ, অধ্যয়ন কৰি আছোঁ। আৰু আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰীয়ে বান অহাৰ পিছতে 19 তাৰিখে খুব খৰখেদাকৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে মানুহক সাহায্য আগবঢ়োৱা, উদ্ধাৰ কৰা এই কামখিনি জড়িত হৈ আছে। এতিয়া ৰেষ্টৰেশ্যনৰ কামত পূৰ্ণোদ্যমে লাগি আছে। আমাক সকলোকে নিৰ্দেশো দিছে যে আমি ৰাইজৰ লগত আছোঁ আৰু ৰাইজক এই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি যি কৰিব লাগে কৰিম। আজি আমাৰ লগত আমাৰ বিষয়াসকলৰ এটা দলো আহিছে, এডিশ্যনেল চিফ ছেক্ৰেটাৰী, মিছন ডাইৰেক্টৰ, ARCLMৰ এডিশ্যনেল ছেক্ৰেটাৰী, PNRD, বহুতখিনি বিষয়াও আহিছে, নিজেও চাইছে, ৰাইজৰ সমস্যাবোৰ খুব ওচৰৰ পৰা দেখিছে। গতিকে পৰিকল্পনাবিলাক ভৱিষ্যতৰ দিনত ভালদৰে লৈ ঠিক ঠাক কৰিব লাগিব আৰু এইখিনি কাম আমি কৰিব লাগিব। চাওক, মই দেখিছোঁ যে আমাৰ কৃষিমন্ত্ৰীগৰাকীয়েও যথেষ্টখিনি এইকেইদিন তৎপৰতাৰে কৃষকক সকলো ধৰণৰ সাহায্য দিবৰ কাৰণে চেষ্টা চলাই আছে। ক'ৰবাত কমিউনিটি নাৰ্চাৰী কৰিছে, নতুনকৈ এতিয়া আকৌ কঠীয়া সিঁচাৰ ব্যৱস্থাও কৰিছে, দিয়াৰ ব্যৱস্থাও কৰিছে, বহুতে দিছে। কৃষি বিভাগৰ যিখিনি কাম খুব তৎপৰতাৰে কৰা আমি প্ৰত্যক্ষ কৰিছোঁ আৰু ইয়াৰ ৰাইজকো নিশ্চিতভাৱে সহায় কৰিব। হয়তো কৃষিমন্ত্ৰীগৰাকীও আহিব। এইবাৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে পলসে গোটেইবোৰ পুতি পেলালে। সেইটো ডাঙৰ কথা। এতিয়া নোৱাৰিলে কিন্তু সেইবোৰ কৃষিভূমিও নষ্ট হ'ব। হয় হয় হয়, সেইখিনি ঠিকেই কৈছে আপুনি। এইখিনিৰ কাৰণে এটা সুস্থ পৰিকল্পনাও লাগিব। গতিকে আমাৰ কেইটা বিভাগৰ মাজত সমন্বয় ৰক্ষা কৰি ভৱিষ্যতৰ দিনত আমি কাম কৰিব লাগিব। ডিজাষ্টাৰ মেনেজমেণ্ট আছে, কৃষি, এনিমেল হাজবেণ্ডেৰী, ভেটেৰিনেৰী, বহুকেইটা বিভাগ এই গোটেই কথাখিনিৰ লগত ৰেষ্টৰেশ্যনৰ কামত জড়িত হৈ থাকিলে মই ভাবোঁ যে যিখিনি প্ৰব্লেম হৈছিল আমি পুনৰ আগৰ অৱস্থালৈ আমি ঘূৰাই দিব পাৰিম। আৰু ৰূপজ্যোতি কুৰ্মীটো আপোনালোকৰ স্থানীয় ৰাইজৰ কাৰণে দিনে ৰাতিয়ে খাটি আছে, লাগি আছে। তেওঁকো ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।